নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আহকচোন, অইনদিনাৰ দৰে আজিও মৰ্ণিং ৱাক কৰিলোঁ। ৰাতিপুৱা উঠিছোঁ দিয়ক, 5টামান নাবাজতে উঠিছোঁ। উঠি পেলাই অলপ জুইটো টপলা বান্ধা কৰি পেলাই যে কয় মানুহ, ভয় কৰি হ'লেও খোজ কাঢ়িব গৈছোঁ। কিন্তু মই মেইন ৰাস্তাত বেছি কৰি খোজ নকৰোঁ দিয়ক, মই ভিতৰেদিয়ে যাওঁ। আগতে গৈছিলোঁ, কিন্তু বহুত তেনেকৈ এক্সিডেণ্ট হৈ থাকে না, সেইকাৰণে এতিয়া আজি কেইমাহ মানুহ পৰাই আমাৰ পিছ চাইডেদি এনে কৰি ৰাস্তা আছে, সেনে কৰি বেছি গাড়ী মটৰ অহা যোৱা নকৰে। সেনে কৰি গ'লোঁ, খোজ কাঢ়ি আহিলোঁ। আহি পেলাই গা পা ধুলোঁ, কাম বন কৰি আগে কাম বন কৰিলোঁ, কৰি গা পা ধুলোঁ, ধুই মন্দিৰৰ কাম কৰিলোঁ। কৰি পেলাই ইমান ভোক লাগছি, ৰাতিপুৱা উঠাৰ কাৰণে নেকি নাজানো, বহুত ভোক লাগছি। পথাৰৰ কাম কৰিব যোৱা নাই দেখোন, মানুহ পথাৰৰ কাম কৰিব গ'লে বোলে বেছি ভোক লাগে। ধৰক কোদাল ঘাইলি মানুহে, কিছুমানে যি মতা মানুহক কোদাল ঘাইলি বা কিবা কৰি খেতি কৰা মানুহবিলাক ভোক লাগে, কিন্তু মোৰ সেইটো নহয়। মোৰ খোজ কঢ়াৰ কাৰণে বোধহয় আৰু ৰাতিপুৱা উঠাৰ কাৰণে বিৰাট ভোক লাগছি। এতিয়া মই কি লৈছোঁ জানিনে? এই চাওকচোন, চিৰা লৈছোঁ এক বাতি, গাখীৰ দিয়া চাহেদি দি। কাৰণ মই গাখীৰ সেনেকৈ চাহত নাখাওঁৱেই, লাল চাহে খাওঁ। কিন্তু আজি মই চিৰা খোৱাৰ কাৰণে তাৰমানে গাখীৰ দিছোঁ চাহত, আৰু অলপ মিঠেই দিছোঁ। মিঠা নহ'লে খাব নোৱাৰোঁ, ডায়েবেটিছ নহয় আৰু কিবা হ'লেও অলপ লাগিবই দিয়ক। আপোনালোকে বা খাই না নাখায় নাজানো, মই কিন্তু কিমান বাচি থাকোঁ। জীৱনটো বাচি থাকিব লাগিলে বাচি খাব লাগে হয়, কিন্তু ইমান বাচি খাবও নোৱাৰি। তাৰমানে খাওঁ, যেনে আলুটো কম কৰি খাওঁ চুগাৰৰ কাৰণে, বা চেনিটো বেছি, চেনি নাখাওঁ। কিন্তু মিঠাইটো খাওঁ অলপ অলপ মাজে মাজে, বা মিঠা বিস্কুট হ'লেও খাওঁ। মিঠাইও মাজে মাজে খাওঁৱেই দিয়ক, আপোনালোকে দেখাই পাই দিওঁ ভিডিঅ'ত। খাওঁ তাৰমানে মাজে মাজে, আৰু ঔষধ খাই থাকোঁ না, সেইকাৰণে খোজো কাঢ়ি থাকোঁ, চবখিনি তাৰমানে হেৰি কৰি থাকোঁ আৰু। মই এতিয়া খাওঁ দিয়ক, বহুত ভোক লাগিছে তাৰমানে। লাহে লাহে বনাই থাকিম ভাত তাতো, এতিয়া খোৱাখিনি আগে খাওঁ। পেটটো তুষ্ট হ'লে ভগৱান, আত্মা তুষ্ট, ভগৱান তুষ্ট বুলি যে কয়, আগে ভাতকেইটা হেৰি কৰি খাওঁ, চিৰাখিনি খাওঁ আগে। চাই থাকিব। মই মাহৰ দালি বনাম ৰ'ব। প্ৰথমে মাহৰ দালিখিনি ধুই ল'লোঁ, লৈ পেলাই এতিয়া মই কুকাৰত বনাম। আপোনালোকে কুকাৰত বনাই না কেৰাহীত প্ৰথমে বনাই ক'বচোন। মইতো কুকাৰত বনাই বেছি ভাল পাওঁ, পট কৰি সিজি যায়। 3টা হুইচেল বা 2টা হুইচেল মাৰিলে ধুনীয়া কৰি সিজি যাব। এতিয়া আহকচোন, মই মাহৰ দালিখিনি বনাওঁ। প্ৰথম চাওকচোন, মই অইনদিনা তিয়ঁহৰ চালাড বনাওঁ, আজি তিয়ঁহৰ চালাড নবনাওঁ। আজি তিয়ঁহ খাৰ দিম। আপোনালোকে খাৰ খাই পাইছেনে তিয়ঁহৰ? এই বাকল নুগুচা কৰি, আজি বাকল দি নাকাটো, তাৰমানে নাকাটা কৰি এই তিয়ঁহৰ এই খাৰ বনাওঁ। আগৰ ভিডিঅ'বোৰত মই প্ৰথমে ভাতখিনি বনাওঁ, আজি কিন্তু প্ৰথম দালি বনাইছোঁ দিয়ক। দালিখিনি বনাই পেলাই সকলো আঞ্জাখিনি বনাই লৈ পেলাইহে মই ভাত বনাম। তাৰমানে আজি উল্টা নিয়ম কৰিছোঁ। তাৰমানে প্ৰথমে ভাত বনালে অলপমান ভাতখিনি ঠাণ্ডা হৈ যায় না, সেইকাৰণে ভাতখিনি দেৰি কৰি বনাওঁ। এতিয়া আঞ্জা বনাওঁ, চাওকচোন। বস্তুৰ দাম কেনে কৰি বাঢ়ি দিছে, বিশেষ কৰি প্ৰথমে ঔষধৰ দামটো চাওঁ। ঔষধৰ দাম চৰকাৰে এনে কৰি তাৰমানে সেই লাগছে, এই যি বস্তু এটা নাখালে মানুহৰ, বেমাৰী মানুহবিলাকৰ নহয়। কাৰণ মোৰ পক্ষে মই নিজে গম পাওঁ, মই 4-5 বিধৰ বেছি ঔষধ খাওঁ। এই খোৱাটোত আপোনালোকে চাওক, এই 5-6 বিধ ঔষধ আছে। প্ৰেছাৰৰ পৰা, চুগাৰৰ পৰা, থাইৰয়ডৰ পৰা, আৰু কলেষ্ট্ৰলৰ পৰা সেইও আছে, তাৰেও খাওঁ। এইকেইটা নহ'লে মই বাচি নাথাকোঁ। কিন্তু খোৱাটোৱে লাগে অলপ, খাদ্যতে কমি যাওঁ, কিন্তু ঔষধটোতো খাব লাগিব। দাম বাঢ়ি গৈছে, কিমান বাঢ়িছে। প্ৰথমে মই যি ঔষধ তাৰমানে ইমান কমত খাইছিলোঁ, এতিয়া মানে 2 গুণ দাম হৈছে। এইখিনিও লাগিবই দিয়ক, খাবতো লাগিবই। তাৰোপৰি আপোনাৰ মেক্সিমাম খোৱা খাদ্যৰে আলুৰ এলাখানৰ কিমান দাম বাঢ়ি গৈছে। সাধাৰণ মানুহ চলাটো সহজ কথা নহয়। কিবা লাইটৰ বিল পাইছে, মানুহক দিছে, অৰুণোদয় দিছে, কিছুমানে পাইছে দিয়ক, প্ৰত্যেকে পাইছে। অৰুণোদয় পাইছে, কৃষকৰো 4-3 মাহৰ মূৰত দিয়ে প্ৰথম, আৰু বিনামূলীয়া চাউলখিনিতো পাইছে, সেইখিনি পাইছে, সেইখিনি সহায় হৈছে। কিন্তু তেওঁলোকে দিছে, ইভাগে চামুচেদি দিছে, আৰু কৰ্মচাৰীৰ দৰমহাও বাঢ়ি দিছে। কৰ্মচাৰীবিলাকৰ দৰমহা বাঢ়ি আছে, কিন্তু ইভাগে কলেটা কৰি চৰকাৰে নি আছে, অৰ্থাৎ চামুচেদি দিছে,
ৰাইজক, কিন্তু বেল চাইডি নি আছে, গমেই পোৱা নাই ৰাইজে। কিন্তু এতিয়াহে গম পাব কি হয় কি নহয়। ইমান হেৰি এই চৰকাৰে তাৰমানে এনে কৰি হেৰি কৰি আছে। মানুহবিলাকে দিছে বুলি ভাবি আছে যে মোক অৰুণোদয় পাইছোঁ, কিবা পাইছোঁ, কিন্তু ইমান বস্তুৰ দাম পাইছে তাৰমানে ভাবিব নোৱাৰা কৰি পাইছে। চব বস্তুৰে তাৰমানে চলাটো অসম্ভৱ হৈছে। তে আহকচোন, মই কি কৰোঁ চাই থাকক। এলাকানটো ভাবি থাকিলে নহ'ব, খাব অলপ হ'লেওতো খাব লাগিব। 2 সাঁজ 3 সাঁজৰ মূৰত 2 সাঁজ হ'লেও খাব লাগিব নাই। কিন্তু মেইন ঔষধখিনি নাখালে নহ'ব। যোন বেমাৰী, যাৰ ঘৰত বেমাৰী আছে তেওঁলোকে গম পাইছে কিমান ঔষধৰ দাম বাঢ়িছে তাৰমানে। মোৰ ভাত চাত হ'ল, এতিয়া ভাত তাত বাঢ়ি লৈছোঁ ৰ'ব। এই পটল ভাজা, তিয়ঁহ খাৰ দিছোঁ, কণী ভাজিছোঁ, মাহৰ দালি লগত জলকীয়া। এতিয়া আপোনালোকেও খাওক, ময়ো খাওঁ। খোৱা লোৱা সেই ধৰক বাচন চাচন ধুলোঁ। এতিয়া এই ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ, আৰু কালিলৈ আহি আছোঁ। আজিলৈ বাই বাই।